Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ৰিগাৰ্ড এডুকেশ্যন আৰু মই অভিজিত মহন্তৰ আৰু যেটো ইতিমধ্যে আমি এটা নতুন ডেট পাইছো পৰীক্ষাৰ ডেট ইতিমধ্যে আমাৰ মাজত আহি পাইছে গতিকে পৰীক্ষা কি হ'ব কেনেকৈ হ'ব হেবোৰতকে আমি আলোচনা কৰিব লাগিব যে আমি কি পঢ়িব লাগিব ওকে তো আমি অকমান এটা বস্তু ক'ব বিচাৰি আছো কি মেথছৰ এটা প্ৰপাৰ সিলেবাস আছে কিন্তু এতিয়া যেটো পৰীক্ষা টাইপ দুটা হৈ গল ওকে এটা প্ৰিলিমছ বুলি কৈছে এটা মেইনছ বুলি কৈছে গতিকে তাত অকমান আমি সিলেবাসটো অকমান এটা আপডেট হ'ব যেন মই লাগিছে আৰু বহুতখিনি বস্তু চোৱাৰ পিছত মই এটা সিদ্ধান্ত গ্ৰহণ কৰিছো কি মেথছৰ এটা আপডেটেড সিলেবাস তোমালোকৰ হাতত দিয়াটো মোৰ কাৰণে সুবিধাজনক হ'ব কাৰণ যদি পৰীক্ষা দুটা হয় সেই দুটাৰ এটা নিজা নিজা লেভেল থাকিব কাৰণ আমি সেই লেভেল দুটা প্ৰথম পৰীক্ষাত যিটো লেভেল হ'ব সেকেন্ড পৰীক্ষাত লেভেলটো সম্পূৰ্ণ সলনি হ'ব গতিকে প্ৰথম পৰীক্ষাটো প্ৰথমে আমি ফোকাস কৰি পেলাই তাৰ এটা প্ৰপাৰ সিলেবাস আমি ৰাখিব বিচাৰিছো আৰু সিলেবাসটো মই অকমান এক্সপান্ড কৰি তোমাক দিব বিচাৰিম যে সৰু সৰুকে হলো আমি বস্তু ভগাই দিছো যাতে তোমাৰ পঢ়াৰ সুবিধা হয় আৰু এই বস্তুখিনি যে ক্লিয়াৰ কৰিব পাৰা মই ভাবো আৰু একো ক্লিয়াৰ কৰিব নালাগে মই কাৰণ যিমানখিনি পাৰি সিমানখিনি বস্তু মই আপডেট কৰি দিছো তোমাক কাৰণ কিয় কৈছো যদি তুমি নৰমালি আগৰ দৰে পঢ়ি থাকা যোৱাবাৰৰ দৰে পঢ়ি থাকা তেতিয়া অকমান খেলিমেলি লাগি যাব পাৰে বা অকমান ৰিস্ক হৈ যাব পাৰে যে এইটো মই নপঢ়িলো বা এইটো আহি গল গতিকে এনেকুৱা হ'ব নালাগে তাৰ কাৰণে মই চেষ্টা কৰিম কেটামান এনেকুৱা টাইপৰ বস্তু যেখিনি বস্তু তোমাৰ তাত নাই যদি পঢ়িছা ভালে আৰু যদি পঢ়াও নাই মই তোমাক পঢ়াম বাৰু তথাপিও মই এটা আপডেটেড সিলেবাস তোমাৰ কাৰণে আগবঢ়াইছো আৰু এইটো তুমি বিশ্বাস কৰি ল'ব পাৰা কাৰণ এটো এনেকুৱা মই আপডেটেড সিলেবাস বুলি কেতিয়া ভিডিও বনোৱা নাই কেতিয়া এনেকুৱা ক্লাসও কৰা নাই মই ওকে কাৰণ মই সিলেবাসক লৈ মানে ধেমালি কৰি ভাল নালাগে তো হেতু কাৰণে কৈছো এটা আপডেটেড সিলেবাস দিছে এই সিলেবাসটো বিশ্বাস কৰিলে মোৰ এটা ন দুটা পৰীক্ষা একলে ক্লিয়াৰ হৈ যোৱাৰ সম্ভাৱনা থাকিব ঠিক আছে তো পলম নগৰ আৰম্ভ কৰিছো এডিআৰি আপডেটেড ম্যাথমেটিক্স সিলেবাস এডিআৰি আমি যেটো এক্সাম আহি আছে তাত অকমান সিলেবাসৰ হাল হলনি হ'ব পাৰে অলপ বস্তু সিলেবাসৰ হাল হলনি নহয় কিছুমান বস্তু এড হ'ব কিছুমান নতুন বস্তু এটা হুমাই দিব পাৰে গতিকে এনেকুৱা কি বস্তু আছে অকমান মই দিছো ওকে ইয়াতে আমি এডভান্স ম্যাথছটো ইনক্লুড কৰা নাই এডভান্স ম্যাথছ মই ইনক্লুড কৰা নাই অকল জেনাৰেল ম্যাথছখিনি মই ইনক্লুড কৰিছো এডভান্স ম্যাথছখিনি এক্সট্ৰাকে আমি পঢ়িম ঠিক আছে এটো মই এক্সামৰ ডেট সবে পাইছা গতিকে তাকলে একো ভয় কৰিব লগা নাই একদম ধুনিয়াকে পজিটিভলি থাকা ভালকে থাকা পৰীক্ষা ভাল হৈ যাব বহুত বেছি ভাবি নাথাকে বহুত বেছি চিন্তা নকৰিবা সিম্পলকে থাকা সিম্পলকে পৰীক্ষাহে বহুত বেছি কিবা এটা নহয় ঠিক আছে তো নৰমালি থাকিবা ঠিক আছে এটা মই তোমাক সিলেবাসটো দেখাব বিচাৰিছো আৰু গ্ৰেড 3 গ্ৰেড 4 দুটা একেলগে মই কম্বাইন কৰি ক'ব পৰাৰ চেষ্টা কৰিম ওকে এটা আপডেটেড সিলেবাস আৰু আছে গতিকে অকমান তুমি দেখাত ভয় লাগিব পাৰে কি স্যাৰ ইমান দিছে কাৰণ মই অকমান এক্সপান্ড কৰি দিছো ভাঙি দিছো ঠিক আছে ভাঙি দিলে তোমাৰ কাৰণে সুবিধা হ'ব ঠিক আছে আৰু এটো যে কম্পিটিশন অফ হোল নাম্বাৰস যেটো স্পেশালি আমি গ্ৰেড 4 ৰ কাৰণে ইয়াক আমি ইউজ কৰিম ওকে ইয়াতে হোল নাম্বাৰৰ ওপৰত ডিসকাশন কৰা হ'ব আৰু হোল নাম্বাৰৰ ওপৰত আমি বিভিন্ন ধৰণৰ কনসেপ্ট আছে এই কনসেপ্ট ৰিলেটেড কোৱেশ্চন স্পেশালি গ্ৰেড 4 ৰ কাৰণে আমি মই ভাবো ইয়াক ইনক্লুড কৰা যাব গতিকে এটো অকল পূৰ্ণ সংখ্যা বা খণ্ড সংখ্যা এইবোৰ যে আছে তাৰ ওপৰত অকমান ডিসকাশন হ'ব ডেসিমেল এটো স্পেশালি গ্ৰেড 4 ত লাগিব ওকে আৰু ফ্ৰেকশন এটো গ্ৰেড 4 ত লাগিব এটো গ্ৰেড 3 ত লাগিব ওকে এটো অলৰেডি তোমালোকে জানা ৰিলেশন বিটুইন দা নাম্বাৰস বুলি কোৱাৰ লগে কিছু এনেকুৱা কোৱেশ্চন আহে ৰেশনেল ইৰেশনেলৰ মাজত কিবা সম্পৰ্কৰ প্ৰশ্ন ৰেশনেল ইৰেশনেল পূৰণ কৰিলে কিমান মানে দুটা ইন্টিজাৰ এনেকুৱা হলে কি হ'ব দুটা ফ্ৰেকশন কিবা হলে কি হ'ব মানে এনেকুৱা এটা ৰিলেশনশিপৰ কোৱেশ্চন কিছুমান থাকে যেটো জেনেৰেলি আমি গ্ৰেড 3 ৰ কাৰণেও পঢ়িব লাগিব গ্ৰেড 4 ৰ কাৰণেও পঢ়িব লাগিব এটো ৰিলেশন বিটুইন দা নাম্বাৰস বুলি কোৱা হয় ওকে প্রফিট এন্ড লস এটা দুটা লেভেল আছে এটা বেসিক লেভেল আছে আৰু সেই বেসিক লেভেল যেটা তুমি পঢ়িবা হেতু গ্ৰেড 4 ৰ কাৰণে যাব আৰু ইয়াৰ অকমান ওপৰৰ এটা লেভেল আছে যেটো লেভেল স্পেশালি আমি গ্ৰেড 3 ৰ কাৰণে ল'ব লাগিব আৰু গ্ৰেড 3 ইয়াৰ পৰা এটা প্ৰশ্ন আটো পুৰা 100% সিওৰ ডিসকাউন্ট টপিকটো অনলি আমি গ্ৰেড 3 ৰ কাৰণে ব্যৱহাৰ কৰিম ইয়াত অকল আমি গ্ৰেড 3 ইউজ কৰিম গ্ৰেড 4 ৰ ডিসকাউন্টৰ কোৱেশ্চন আহাৰ সম্ভাৱনা একোই নাই গতিকে অকল গ্ৰেড 3 ৰ কাৰণে ডিসকাউন্টৰ কোৱেশ্চন কৰিম আৰু ডিসকাউন্টৰ কোৱেশ্চনৰ সম্ভাৱনাটো আমি দেখা পাই আছো নাজানো কি হয় পার্টনারশিপ বিজনেস ইটো অনলি গ্রেড 3 ৰ কাৰণে হ'ব ইটো এটলিস্ট আমি আশা কৰি আছো আহক এটা পার্টনারশিপৰ প্ৰশ্ন আমাৰ লৰাছলে পার্টনারশিপৰ বিষয়ে জানে গতিকে পার্টনারশিপৰ প্ৰশ্ন আহাটো আমিও বিচাৰি আছো গতিকে পার্টনারশিপৰ কোৱেশ্চন আহিলে অকল গ্ৰেড 3 ৰ কাৰণেহে আহিব ইয়াত গ্ৰেড 4 ৰ কোনো কোৱেশ্চন নাহে ওকে মিক্সাৰ এলিগেশন এনে জেনেৰেলি আমাৰ মিক্সাৰ এলিগেশনৰ ওপৰত আমি আশা কৰা নাছিলো যে মিক্সাৰ এলিগেশন আহিব কিন্তু এতিয়া যেটো পৰীক্ষাৰ প্যাটাৰ্ন সেই প্যাটাৰ্নটো চোৱাৰ পিছত আমি সন্দেহ কৰিব লৈছো কি এইটো গ্ৰেড 3 ত ইনক্লুড হৈ যাব পাৰে গতিকে ইয়াক লৈ তুমি অকন পঢ়াশুনা আৰম্ভ কৰিব পাৰা আৰু ইয়াক মই তোমাক হেল্প কৰিব আৰম্ভ কৰিম ওকে তো এটো অকল গ্ৰেড 3 ৰ কাৰণে ইয়াত গ্ৰেড 4 ৰ কোনো কনসেপ্ট নাই ওকে টাইমছ এন্ড ডিসটেন্স এটা বেসিক পাৰ্ট আছে টাইমছ এন্ড ডিসটেন্স এটা বেসিক পাৰ্ট আমি গ্ৰেড 4 ৰ কাৰণে পঢ়িব লাগিব আৰু গ্ৰেড 3 ৰ কাৰণে ইয়াৰ কোৱেশ্চন অকমান ডাঙৰকে চাব লাগিব ওকে টাইমছ এন্ড ডিসটেন্সৰ ওপৰত কোৱেশ্চন বেসিক পাৰ্টখিনি গ্ৰেড 4 ৰ কাৰণে চাব লাগিব ইয়াৰ ওপৰত আপডেট ভাৰ্সন আছে এই আপডেট ভাৰ্সনটো আমি গ্ৰেড 3 ৰ কাৰণে চাব লাগিব এটো টাইম এন্ড ডিসটেন্স হয় ওকে Basic algebraic identities for school algebra and elementary science. Okay. এটো হৈছে কি আমি basic algebraic identity মানে সিম্পল ভাষাত ক'ব গলে ফৰ্মুলা যেনেকৈ আমি a + b হোল স্কয়াৰ ইউজ কৰো a + b হোল কিউব ইউজ কৰো এই ফৰ্মুলা ৰিলেটেড কোৱেশ্চন আমি চাব লাগিব আৰু তাৰে
স্কুল এলজেব্ৰা বুলি কৈছে স্কুলৰ ৰিলেটেড যেখিনি এলজেব্ৰা আছে স্কুলত যেখিনি এলজেব্ৰা পঢ়িছিলো তাৰ ওপৰত তুমি ইয়াতে গ্ৰেড 4 ৰ কাৰণে চাব লাগিব আৰু গ্ৰেড 3 ৰ কাৰণে চাব লাগিব এতিয়া কথাটো হৈছে গ্ৰেড 4 ৰ কি চাব গ্ৰেড 3 কি চাব ওকে তো গ্ৰেড 3 বুলি কোৱাৰ লগে লগে আমাৰ এনেকুৱা টাইপৰ কনসেপ্ট আছে a + b + c হোল স্কয়াৰ a + b + c হোল কিউব ওকে আৰু গ্ৰেড 4 বুলি ক'লে a + b হোল স্কয়াৰ a - b হোল স্কয়াৰ স্কয়াৰ মানে b স্কয়াৰ যেটো অকমান লেভেলটো সৰু হয় যেটো স্কয়াৰ টাইপ থাকিব হেনেকৈ আমি গ্ৰেড 4 ত চাম আৰু হোল কিউব বা ডাঙৰ কিবা এলজেব্ৰিক কন্ডিশন ওকে x + 1/x টাইপৰ আছে কিছুমান ওকে হেইবোৰ আমি গ্ৰেড 3 ৰ কাৰণে চাব লাগিব ঠিক আছে গ্ৰাফ অফ লিনিয়াৰ ইকুৱেশ্যনৰ গ্ৰাফ বুলি কোৱাৰ লগে লগে তুমি চাগে জানা সব এটা যোৱাকালি কোনবা দিন ক্লাছ এটা কৰিছিলো যে এটা লাইন আমি ড্ৰ কৰিছো হে লাইনডাল কোনকেটা কোৱাড্ৰেন্টৰ মাজেৰে যাব হেতু গ্ৰাফৰ কোৱেশ্চন হল আমি এটা লাইন আমি ড্ৰ কৰিছো এই লাইনডাল y এক্সিছৰ পৰা কিমান দূৰত আছে পাৰপেন্ডিকুলাৰ ডিসটেন্স কিমান এটা গ্ৰাফৰ কোৱেশ্চন তুমি লিনিয়াৰ ইকুৱেশ্যন গ্ৰাফ ৰিলেটেড কোৱেশ্চন আমি জেনাৰেলি কোঅৰ্ডিনেট জিওমেট্ৰিত পঢ়িছো বা বেলেগ টাইপতো পঢ়িছো হেতু আমি জেনাৰেলি চাব লাগিব ওকে আৰু ইয়াৰ ওপৰত কোৱেশ্চন আমি গ্ৰেড 3 টো চাব লাগিব গ্ৰেড 4 টো চাব লাগিব কাৰণ ইয়াৰ ক্লাছ 8 টো আছে 9 টো আছে 10 টো আছে ওকে Congruence and similarities of triangle. Congruence and similarities of triangle বুলি ক'লে congruence মানে সৰ্বসম দুটা ত্ৰিভুজ দেখাত পুৰা একে আৰু similarity মানে দুটা ত্ৰিভুজ দেখাত একেলি এটা সৰু এটা ডাঙৰ হ'ব পাৰে ইটস কল্ড similarity ওকে তো congruence স্পেশাল টু congruence যোনটো পাৰ্ট আছে congruence পাৰ্টটো স্পেশালি গ্ৰেড 4 কাৰণে চাব লাগে আৰু দুয়োটা পাৰ্ট একেলগে গ্ৰেড 3 কাৰণে চাব লাগে মানে সিমিলাৰ পাৰ্টটো জেনাৰেলি গ্ৰেড 4 ত দিয়া নহয় ঠিক আছে সিমিলাৰ যোনটো পাৰ্ট যাক আমি সদৃশ বুলি কওঁ সদৃশ পাৰ্টটো গ্ৰেড 4 ত দিয়া নহয় কিন্তু দুয়োটা পাৰ্ট আমি গ্ৰেড 3 চাব লাগিব আৰু গ্ৰেড 4 ষ্টুডেন্টে কংগ্ৰেছ পাৰ্টটো চালে হৈ যাব যাক আমি সৰ্বসম বুলি কওঁ ওকে এটো ক্লাস 9 ত একচুয়ালি আছে কিন্তু গ্ৰেড 4 ষ্টুডেন্টে চাব লাগিব কাৰণ কংগ্ৰেছৰ কনসেপ্টটো যদিও 9 ত আছে 8 তো আছে ওকে সেই কাৰণে চাব লাগিব circle and its chord tangent angle subtended by chord of a circle লগৰ আছে common tangent two or more circle এনেকা তুমি চাগে যোৱাকালি নেকি মই এটা কোৱেশ্চন কৰিছিলো যে দুটা সাৰ্কুলে যেতে ইন্টাৰনালি কটাকটি কৰে তেতিয়া কমন টেনজেন্ট কিমান দা ৰাখিব পাৰে কৰিছিলো ওকে বা এনেকুৱা এটা টেনজেন্ট কি টেনজেন্ট মানে কি স্পৰ্শক মই বুজি পাইছো এটা বৃত্তক যে কোনোবা বাহিৰৰ পৰা স্পৰ্শ কৰি গুচি যায় স্পৰ্শকৰ ৰিলেটেড প্ৰশ্ন আমি চাব লাগিব যে আমি কৰ্ড মানে কি জিয়া বুলি কম তাৰ ৰিলেটেড কোৱেশ্চন চাব লাগিব গতিকে এটো এটা ভাল টপিক ওকে আৰু এই টপিকটো তুমি স্পেশালি গ্ৰেড 3 কাৰণে চাব লাগিব আৰু বেসিক যেখিনি সাৰ্কুলৰ বিষয় আছে বেসিক সাৰ্কুলখিনি তুমি গ্ৰেড 4 ৰ কাৰণে চাই যোৱাটো ভাল কাৰণ সাৰ্কুলৰ কোৱেশ্চন আমি পৰীক্ষাত দেখা পাওঁ Triangle দুটা পার্ট এটা পার্ট আছে টাইপস অফ ট্রায়াঙ্গল কিমান বিধ হয় ট্রায়াঙ্গল কেনেকুৱা হয় ট্রায়াঙ্গল এংগল কি হয় দুটা বাহু সমান হলে এংগল দুটা কেনেকুৱা হয় এইবোৰ গ্ৰেড 4 ৰ কাৰণে চাবা আৰু লগতে ট্রায়াঙ্গলৰ থেলছ থিওৰাম আছে ট্রায়াঙ্গলৰ মিড পইণ্ট থিওৰাম আছে যিবোৰ থিওৰাম টাইপ বস্তু ট্রায়াঙ্গলৰে হয় কিন্তু তো ট্রায়াঙ্গল চেপ্টাৰটো ক্লাস 7 8 তো আছে ট্রায়াঙ্গল চেপ্টাৰটো ক্লাস 10 তো আছে 7 8 আছে ট্রায়াঙ্গল কিমান বিধ হয় কোনটো ট্রায়াঙ্গলৰ কি নাম এংগলবোৰ কেনেকুৱা হয় ওকে এটো এংগল দুটা এংগল সমান হলে সাইড দুটা সমান হ'বনে নাই এনেকুৱা কথা এইবোৰ গ্ৰেড 4 ৰ কাৰণে চাব লাগে আৰু যোনটো থেলছ থিওৰাম আছে মিড পইণ্ট থিওৰাম আছে এনেকুৱা কিছুমান থিওৰাম আছে পাইথাগোৰাছ থিওৰামটো ট্রায়াঙ্গলৰ ভিতৰত পৰে তো সেই টাইপৰ বস্তুখিনি গ্ৰেড 3 চাব লাগিব ওকে কথাখিনি শুনাতে ভালকে শুনিবা কাৰণ সব পঢ়াটো আৰম্ভ কৰি আছা প্ৰপাৰ কৰি আছা যে তুমি ভাবি ৰাখা এটো দিছো স্যাৰ পঢ়িছো স্যাৰ এটো পঢ়িছো স্যাৰ এটা সিস্টেমত পঢ়া মই এটো কথা কৈ আছো সিস্টেমত পঢ়া কোৱাড্ৰিলেটাৰেল এনেকুৱা কোৱাড্ৰিলেটাৰেল বুলি ক'লে ক্লাস 9 ৰ কিতাপৰ কোৱাড্ৰিলেটাৰেল আছে আৰু ক্লাস 7 8 তে কোৱাড্ৰিলেটাৰেল আছে তো 7 তে কোৱাড্ৰিলেটাৰেল আছে কি দুটা বাহু সমান্তৰাল হলে তাৰ নামটো কি ওকে দুইজোৰ বাহু সমান্তৰাল হলে তাৰ নামটো কি হয় চাৰিডাল বাহু সমান হলে তাৰ নামটো কি বাহু চাৰিডাল সমান হলে তাৰ কৰ্ণ কেইডাল কেনেকুৱা এটো গ্ৰেড 4 কনসেপ্ট আৰু যদি তুমি তাৰ ডাঙৰ কনসেপ্ট লাগে যে এটা চতুৰ্ভুজ তাৰ মাজত যদি আমি কৰ্ণ আঁকিলে দুটা ত্ৰিভুজ বনে ত্ৰিভুজ দুটা সৰ্বসম হ'বনে নাই এনেকুৱা টাইপ এটা যদি ক্লাস 9 ত আছে তো সেইকাৰণে কোৱাড্ৰিলেটাৰেল তুমি গ্ৰেড 4 ত চাব লাগিব আৰু এটা থাকিবলৈ গ্ৰেড 3 ত চাব লাগিব ওকে নেক্সট ওয়ান ইজ ৰেগুলাৰ পলিগন শব্দটো জেনেৰেলি আমি পঢ়িছো পলিগন বুলি ক'লে বহুভুজৰ দৰে এটা মিনিং কৰে ৰাইট তো পলিগন বুলি কোৱাৰ লগে লগে পলিগনৰ কিছুমান ফৰ্মুলা আছে উলাৰ্ছ ফৰ্মুলা বুলি এটা পঢ়াইছিল মনত আছে ভি ই ওকে মনত আছে ভি আছে ভি মানে ভাৰ্টিসেস ই মানে এইচ মানে বাহু মনত আছে নে সেই যোনবোৰ ফৰ্মুলা আছে উলাৰ্ছ ফৰ্মুলা এইবোৰ পলিগনৰ ফৰ্মুলা হয় আৰু পলিগনৰ ফৰ্মুলাত আমি জানো ন পলিগনৰ ইন্টেৰিয়ৰ এংগলবোৰ প্লাস কৰিলে n - 2 * 180 লাস্ট ক্লাস মেবি কৰিছিলো কবাৰ লাইফত তো এনেকুৱা টাইপৰ বস্তুবোৰ কোড আহে পলিগনত আহে তো পলিগনৰ বিষয়ে তুমি পঢ়িব লাগিব ওকে আৰু এটো জেনাৰেলি গ্ৰেড 4 তো লাগিব গ্ৰেড 3 তো লাগিব এটা নতুন বস্তু এড কৰিছো এটো হৈছে ৰাইট প্ৰিজম এটো আগতে মই তোমাক এড কৰা নাই এটো এইকাৰণে এড কৰিছো প্ৰিজমৰ ওপৰত কোৱেশ্চন দিয়া নাই এতিয়ালৈকে সন্দেহ হৈ আছে মোৰ প্ৰিজমৰ ওপৰত প্ৰশ্ন এবাৰ দিব পাৰে নেকি তো প্ৰিজমৰ ওপৰত যদি প্ৰশ্ন দিয়ে তেন্তে তুমি প্ৰিজমৰ ওপৰত প্ৰশ্ন কৰিব লাগিব আৰু প্ৰিজমৰ ওপৰত প্ৰশ্ন আহিলে অনলি গ্ৰেড 3 তে আহিব গ্ৰেড 4 ৰ সম্ভাৱনা নাই হ'ব এটো প্ৰিজম নেক্সট ওয়ান হিস্টোগ্রাম আজিকালি ডায়াগ্রাম দি পেলাই পেপাৰত কোৱেশ্চন দিয়া এটা নতুন ট্ৰেন্ড ওলাইছে কি এটা ডায়াগ্রাম দিয়ে তাৰ পৰা তিনটা কোৱেশ্চন দি দিয়ে তাৰ পৰা চাৰিটা কোৱেশ্চন দি দিয়ে ওপৰত ডাইৰেকচন এটা দি দিয়ে কি ডায়াগ্রামটো এনেকুৱা কিবা পপুলেশন মিনিং কৰিছে তলৰ কোৱেশ্চন এটা আনসাৰ কৰা কোৱেশ্চন এনেকৈ দিয়ে কোনটো চনত পপুলেশন আটাইতকৈ বেছি ডায়াগ্রামটো চাই পেলাই ক'ব লাগিব 2010
2012 হেনেকুৱা তো এনেকুৱা ডায়াগ্ৰাম থকা কোৱেশ্চনৰ ভিতৰত এটা মেজৰ কোৱেশ্চন আছে হিষ্টগ্ৰাম যেটো স্পেশালি গ্ৰেড 3 ৰ কাৰণে ডিজাইন কৰা হৈছে ইয়াত কোনো গ্ৰেড 4 ৰ কোৱেশ্চন নাহে ওকে এটো হৈছে হিষ্টগ্ৰাম ইয়ালৈকে সব বুজি পাই আছা ক্লাসটো হেল্প হ'বনে এবাৰ জনাবা কাৰণ মই ভাবো এটো ক্লাসে বিৰাট হেল্প কৰিব এটো মই টপিক গেটা ডিটেইলছটো বুজাই গৈ আছে যে কোনটো টপিকত কি আছে কি নাই তো ডিজাইনটো বুজি মই এটলি মাইন্ডত তোমাৰ স্ট্ৰাইক কৰি আছো ও ইয়া এটো কৰিছো ও এটো জানো এটো কৰিছো হেনেকুৱা হয় ওকে এটো আমাৰ নলবাৰীৰ অফলাইন বেটছৰ কনসেপ্ট হয় ইয়াত আমি ক্ৰেশ কোৰ্স স্টাৰ্ট কৰিছো গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে ওকে 30 ডেজৰ ক্ৰেশ কোৰ্স অল সাবজেক্ট থাকিব আৰু এটো জেনাৰেলি আমি টেষ্ট সিৰিজ কৰাম লগতে আমি কি বুলি কয় অকল ক্ৰেশ কোৰ্স 30 দিনত আমি গোটে সাবজেক্টবোৰ এবাৰ ৰিভিজন দিম প্ৰেক্টিস কৰা মেইন কন্টেন্ট খিনি আমি গুৰুত্ব দিবলে পঢ়িম এটো নলবাৰী চেণ্টাৰত আছে কোনোবা যদি আছে চাব পাৰে কন্টাক্ট নম্বৰ আছে কন্টাক্ট কৰি আহিব পাৰে ভালকে পঢ়াম ওকে মেথছ মই নিজে কৰাম ওকে নেক্সট আইছে স্কোয়াৰ ৰুট বুলি ক'লে স্কোয়াৰ ৰুট গ্ৰেড 4 ৰ পেপাৰত আমি দেখিছো স্কোয়াৰ ৰুট গ্ৰেড 3 ৰ পেপাৰত হয় গলি স্কোয়াৰ ৰুট বহুত ডাঙৰ টপিক নহয় তাকলে একো ভয় কৰিব লগা নাই কিন্তু তথাপিও দৌৰা-দৌৰি কিছুমান বস্তু ভুল হৈ যায় গতিকে বৰ্গমূলৰ ওপৰত প্ৰশ্ন আহিলে কৰিব লাগিব নেক্সট এভাৰেজ তো এটা মেজৰ টপিক ইয়াত আমি বুজাব লগা নাই কিন্তু দুটা পাৰ্টৰ কাৰণে এভাৰেজ চাব লাগিব গ্ৰেড 4 চাব লাগিব গ্ৰেড 3 চাব লাগিব ইন্টাৰেষ্ট বুলি ক'লে সিম্পল ইন্টাৰেষ্ট এন্ড কম্পাউণ্ড ইন্টাৰেষ্ট দুটা বস্তু আছে ওকে সিম্পল ইন্টাৰেষ্ট জেনাৰেলি গ্ৰেড 4 ৰ ষ্টুডেন্টৰ চাব লাগিব গ্ৰেড 3 চাব লাগিব কিন্তু কম্পাউণ্ড ইন্টাৰেষ্ট অনলি গ্ৰেড 3 চাব লাগিব সিম্পল ইন্টাৰেষ্ট গ্ৰেড 4 গ্ৰেড 3 দুটা চাব লাগিব আৰু কম্পাউণ্ড ইন্টাৰেষ্ট অনলি গ্ৰেড 3 চাব লাগিব ফ্ৰিকুৱেন্সি পলিগন নাম চাগে শুনিছা ফ্ৰিকুৱেন্সি পলিগন মানে এটা ডায়াগ্ৰাম হয় যেনে হিষ্টগ্ৰাম এটা ডায়াগ্ৰাম আমি বাৰ গ্ৰাফ এটা ডায়াগ্ৰাম ফ্ৰিকুৱেন্সি পলিগন এটা ডায়াগ্ৰাম মই কৈছো ডায়াগ্ৰামৰ ছবি দিলে তো ফ্ৰিকুৱেন্সি পলিগনৰ ছবি দিবলা তলত তিনটা প্ৰশ্ন দিব ফ্ৰিকুৱেন্সি পলিগনৰ ছবি দিবলা তলত চাৰিটা প্ৰশ্ন দিব আৰু সেই টাইপৰ প্ৰশ্নটো প্ৰেক্টিস কৰাটো ভাল আৰু এটো জেনাৰেলি গ্ৰেড 3 ৰ কাৰণে ডিজাইন কৰা হৈছে ইয়াত কোনো গ্ৰেড 4 ৰ কনসেপ্ট নাই ওকে বার ডায়াগ্ৰাম এন্ড পাই চাৰ্ট এটো অলৰেডি জানা কিন্তু বার ডায়াগ্ৰাম আৰু পাই চাৰ্ট বুলি ক'লে মই অকমান এই পাই চাৰ্টৰ কিছু সৰু প্ৰশ্ন আছে এটো অকমান গ্ৰেড 4 ৰ কাৰণে চাই যোৱাটো ভাল নেকি ৰিস্ক লব নালাগে পাই চাৰ্টৰ কোৱেশ্চন গ্ৰেড 4 ৰ কাৰণে অকমান চাই যোৱাটো ভাল ৰিস্ক লব নালাগে ওকে আৰু বাকি ওভাৰঅল দুটা টপিক গ্ৰেড 3 ৰ কাৰণে তুমি চাব লাগিব বুজি পাইছা পাই চাৰ্টৰ কনসেপ্টটো গ্ৰেড 4 ৰ কাৰণে পাই চাৰ্টৰ ভিডিওটা মোটা তলত কৰা আছে তুমি গৈ পেলাই তলত বিচাৰিলে পাই যাবা কমপ্লিট পাই চাৰ্ট কৰোৱা আছে তো একবাৰ গ্ৰেড 4 ৰ কাৰণে লৰাছনে চাই যোৱাটো ভাল ৰিস্ক লব নালাগে আৰু দুটা টপিক একেলগে গ্ৰেড 3 লৰাছনে চাব হেমিস্ফিয়াৰৰ বিষয়ে তুমি জানা হেমিস্ফিয়াৰ এটা মেজৰ টপিক হয় তো হেমিস্ফিয়াৰৰ বিষয়ে চাব লাগিব হেমিস্ফিয়াৰ অনলি ফৰ গ্ৰেড 3 গ্ৰেড 4 কনসেপ্ট ইজ নহব ৰেক্টেঙ্গুলাৰ এটো এটা নতুন শব্দ দেখিছা না প্যাৰালেলোপাইপ ওকে তো এই টপিকটোৰ বিষয়ে মই তোমাক ভালকে বুজাম এটো জেনাৰেলি গ্ৰেড 3 কাৰণে ইউজ কৰা হৈছে এটো কি বস্তু কেনেকা বস্তু মই তোমাক শিকাম বাৰু ঠিক আছে ৰেগুলাৰ ৰাইট পিৰামিড ওকে এটা নতুন শব্দ পাইছা পিৰামিড আগতে চাগে মোৰ সিলেবাসত পিৰামিড শুনা নাছিলা মই আগতে দিয়াও নাছিলো কাৰণ চান্সো নাছিলে কিন্তু এতিয়া দুটা এক্সাম হৈ গল যে ইয়া চান্সটো বাঢ়ি গৈছে তো পিৰামিডৰ বিষয়ে মই পঢ়াব লাগিব ওকে এটো ট্ৰায়াঙ্গুলাৰও আছে স্কোৱাৰৰ ওপৰতো আছে মানে পিৰামিড এনেকুৱা পিৰামিডও আছে ট্ৰায়াঙ্গুলাৰ পিৰামিড ওকে আৰু কিছুমান এনেকুৱা আছে স্কোৱাৰ পিৰামিড গতিকে কি ট্ৰায়াঙ্গুলাৰ পিৰামিড হয় স্কোৱাৰ পিৰামিড কি হয় মোৰ ক্লাছবোৰ ৰেগুলাৰ চাইডিকে তুমি আপডেট পাই যাবা মই তোমাক শিকাম ইয়াৰ বিষয়ে কি হয় ওকে তো ইয়াৰ ওপৰত আমাৰ কোৱেশ্চন আহিব ওকে এটো গ্ৰেড 3 কাৰণে চালে হ'ব কিন্তু গ্ৰেড 4 ষ্টুডেন্টৰ কামৰ আহি যাব পাৰে মই বেসিক কনসেপ্টটো দি থৈ দিম কবাত কিবা 1 মাৰ্কৰ কোৱেশ্চন আহি যাব তো কৰাব লাগিব টাইম এন্ড ওয়ার্ক এটা ভাল টপিক হয় এটো গ্ৰেড 4 ষ্টুডেন্টৰ চাব লাগিব গ্ৰেড 3 ষ্টুডেন্ট চাব লাগিব গ্ৰেড 4 ষ্টুডেন্ট অকমান সিম্পল বৰ চালে হ'ল এ বি কাম কৰিছে বি আৰু লগ হৈ কিমান দিনত কৰিব এ বি সি লগ হৈ কিমান দিনত কৰিব আৰু গ্ৰেড 3 খিনি আৰু ওপৰৰ লেভেল ঠিক আছে পাৰ্সেন্টেজৰ আছে গ্ৰেড 4 ৰ একদম বেসিক পাৰ্সেন্টেজ আৰু গ্ৰেড 3 ডাঙৰ পাৰ্সেন্টেজ হ'ব ৰেশিও এন্ড প্ৰপৰশন গ্ৰেড 4 ৰ ষ্টুডেন্টৰ চাব লাগিব গ্ৰেড 3 ষ্টুডেন্টৰ চাব লাগিব গ্ৰেড 4 খিনি অকমান নরমাল চালে হ'ল গ্ৰেড 3 খিনি অকমান হাই লেভেল চালে হ'ল trigonometric ratio বুলি কোৱাৰ লগে গম পাইছা sin cos tan এইবোৰ trigonometric ratio বুলি কয় সেই trigonometric ratio question জেনাৰেলি গ্ৰেড 3 ষ্টুডেন্টে চালে হ'ব ইয়াত গ্ৰেড 4 ৰ question trigonometric ফালৰ পৰা নাহে ডিগ্ৰী এন্ড ৰেডিয়ান মেজাৰ এটো বস্তু চাগে তুমি শুনা নাই বা শুনিব পাৰা যদি তুমি 30 ডিগ্ৰী বুলি কয় তাক ৰেডিয়ানত কেনেকে নিয়ে যদি ৰেডিয়ান দিয়া থাকে ডিগ্ৰীত কেনেকে নিয়ে তো ৰেডিয়ান এন্ড ডিগ্ৰী শব্দটোৰ ওপৰত মই এটা ক্লাছ অতি সোনকালে আনি আছো তো ডিগ্ৰী আৰু ৰেডিয়ানৰ ওপৰত তুমি পঢ়িব লাগিব ডিগ্ৰীৰ পৰা ৰেডিয়ান কেনেকে নিয়ে ৰেডিয়ানৰ পৰা ডিগ্ৰী কেনেকে স্পেশালি ইয়াৰ ওপৰত গ্ৰেড 4 ৰ প্ৰশ্ন আহে আৰু গ্ৰেড 3 লৰাছলে ইয়াৰ বিষয়ে জানি থোৱাটো ভাল ওকে আৰু এটা বস্তু তুমি এটা বস্তু কমেন্ট কৰি জনাবা এই টপিকবোৰৰ ভিতৰত কোনটো টপিক তোমাৰ প্ৰয়োজন আছে কোনটো টপিকৰ ওপৰত তোমাৰ জানিব লগা আছে শিকিব লগা আছে তো সেই টপিকটো এটলিষ্ট মোক কমেন্ট কৰি জনাবা কাৰণ এটা মোৰ সহজ হ'ব যে এটো টপিক লৰাছলে খুব কমকে জানে এটো লৰাছলে খুব লাগা হৈছে তো তুমি এটলিষ্ট কমেন্ট কৰি জনালে সেই টপিকটো সজাই পেলাই আনিব পাৰিম ওকে স্ট্যান্ডার্ড আইডেন্টিটি কিছুমান এনেকুৱা ফৰ্মুলা আছে যিবোৰ স্ট্যান্ডার্ড ফৰ্মুলা বুলি কওঁ সেই স্ট্যান্ডার্ড ফৰ্মুলাৰ ওপৰত আমি প্ৰশ্ন আমি কৰিব লাগিব আৰু স্ট্যান্ডার্ড ফৰ্মুলাৰ ভিতৰত বহুত কিবা কিবি ফৰ্মুলা আছে এই ফৰ্মুলাখিনি আমি সজাম এটা এনেকুৱা আছে x³ + y³ + z³ - 3xyz
স্ট্যান্ডার্ড আইডেন্টিটিজ ওকে তেনেকুৱা স্ট্যান্ডার্ড আইডেন্টিটিজ কিছুমান আছে যিবোৰৰ ওপৰত প্ৰশ্ন কৰবাত বনিছে সেই স্ট্যান্ডার্ড আইডেন্টিটিজৰ ওপৰত আমি পঢ়িব লাগিব আৰু ময়ো তোমাক পঢ়াম ওকে জেনেৰেলি এটো গ্ৰেড 4 ত স্ট্যান্ডার্ড আইডেন্টিটি নাহে গ্ৰেড 3 তে চালে হ'ল কাৰণ আইডেন্টিটি নরমাল কেটা গ্ৰেড 4 ৰ কাৰণে দিছো অকমান complementary angle supplementary angle complementary angle is দুটা angle মিলি পেলাই 90 supplementary means দুটা angle মিলি পেলাই 180 মনত আছে না তো এইটো গ্ৰেড 4 স্পেশাল right circular cone basic to side হৈ দিবা গ্ৰেড 4 ৰ আৰু ফৰ্মুলা এপ্লাই কৰিবা গ্ৰেড 3 ওকে বেসিক চাবা গ্ৰেড 4 ফৰ্মুলা এপ্লাই কৰি যিবোৰ প্ৰবলেম হ'ব গ্ৰেড 3 right circular cylinder basic side হবা গ্ৰেড 4 আৰু ফৰ্মুলা ইউজ কৰিবা গ্ৰেড 3 ওকে স্পেয়াৰ বেসিক সাইড হৈ দিবা গ্ৰেড 4 আৰু ফৰ্মুলা ইউজ কৰিবা গ্ৰেড 3 কিয় কৈছো মানে এইবোৰ টপিক ক্লাস 8 ৰ কিতাপতো অলৰেডি ইনক্লুড আছে কিন্তু বেসিক কিনি গ্ৰেড 4 ষ্টুডেন্টে চাব লাগিব হাইট এন্ড ডিসটেন্স ত্ৰিকোণমিতি টপিক অনলি গ্ৰেড 3 চাব লাগিব গ্ৰেড 4 ষ্টুডেন্টে হাইট এন্ড ডিসটেন্স চাব নালাগে হিস্টোগ্ৰাম অলৰেডি মই এবাৰ কৈছো গতিকে আকবাৰ আহি গৈছে তো ইয়ালৈকে বুজি পাইছে আৰু আছে সিলেবাস আৰু নেক্সট সিলেবাসত যাও এখন টপ 20 টেস্ট সিরিজ হয় ইংলিশৰ অসমীয়াত মিডিয়ামৰ সল সাবজেক্টৰ কাৰণে আছে ধুনীয়াকৈ ল'ব পৰা চাব পাৰিবা ঠিক আছে অলৰেডি কিতাপখন এভেইলেবল আছে ওকে তো সিলেবাস কিনি ইয়ালৈকে হৈ গল ওকে আৰু যদি কিবা এড হয় তাতে অকমান কি এড হ'ব লগা আছে এডভান্স মেথছ এড হ'ব লগা আছে কি এডভান্স মেথছ তে এডভান্স মেথছৰ টপিক খিনি মই এক্সট্ৰাকে তোমাক দেখাম কাৰণ এখিনি ইয়াতে মিক্স নকৰো মই ওকে এডভান্স মেথছৰ টপিক খিনি এক্সট্ৰাকে মই তোমাক এড কৰাম ওকে ইয়াৰ ভিতৰত কিছুমান সৰু টপিক আছে যিবোৰ টপিক মই ইয়াতে আনা নাই যিখিনি তোমালোকে জানা কইন ৰিলেটেড কোৱেশ্চন সেইবোৰ ইয়াৰ ভিতৰতে সোমাই আছে bar related question ইয়াৰ ভিতৰতে সোমাই আছে ওকে এলসিএম এইচসিএম ইয়াৰ ভিতৰতে সোমাই আছে তো এলসিএম এইচসিএম বুলি আমি এক্সট্ৰাকে টপিকত লিখি আনে কিউব ৰুট বুলি লিখি আনে স্কয়াৰ ৰুট পঢ়িলে কিউব ৰুট অফ কোৰ্স পঢ়া যাব ওকে আৰু এনেকুৱা বহুত কিবা কিবি সৰু সৰু টপিক থাকে যিবোৰ ধৰা আমি জেনেৰেলি পঢ়ি থাকো যিবোৰ পঢ়ি সেইবোৰ অলৰেডি ইনক্লুড আছে সেইবোৰ ওপৰত তুমি নাভাবিবা এইটো টপিক না আছে সেইবোৰ বেসিক টপিক সেইবোৰ টপিকৰ বিষয়ে আমি জানো অলৰেডি কিন্তু তথাপি মই একটা অকমান বহলভাৱে কৈ দিছো কাৰণ আৰু সৰু সৰু টপিক ওলালে বহুত ওলাব কিন্তু ইমান ওলাব নোৱাৰা নহয় ইমান ওলাব গলে তোমাৰ দিগদাৰ হৈ যাব ওকে ইয়াতে মই প্ৰগ্ৰেছনটো এড কৰা নাই progression to add কৰা নাই কিন্তু জেনেৰেলি progression আমি কৰিব লাগিব কিছুমান টপিক ইয়াতে মই জেনেৰেলি এড কৰা নাই যিখিনি টপিকৰ বিষয়ে তুমি জানা বা যিখিনি টপিক অলৰেডি তুমি মোৰ কৰি আছা তো সেইবোৰ টপিক ইয়াতে আমি ইনক্লুড কৰা নাই ওকে আৰু মই নকওঁ কি সেইবোৰ নাহে সেইবোৰ আহিব ওকে তো মই এটা কথা কৈ আছো ক্লাস 9 ৰ কিতাপত যিমান আছে ক্লাস 10 ৰ কিতাপত যিমানবোৰ টপিক আছে অল টপিক আমাৰ পৰীক্ষাত আহিব মই অল টপিক ইয়াত এড কৰা নাই ইয়াত মই একটা টপিক এড কৰিছো যিকেটা টপিকৰ বিষয়ে একদম তুমি ক্লিয়াৰলি চাব লাগে ওকে আৰু এইবোৰ যে ক্লাস 9 10 ৰ গোটেই টপিক সব লাগিব মই নালাগে বুলি নকওঁ সব টপিক লাগিব তথাপিও মই কেটামান টপিক স্টাৰ্টিং হিচাপে যদি পঢ়া আৰম্ভ কৰি দিব পাৰা সেই টপিক গৰা মই দেখাইছো যত অকমান নতুন নতুন শব্দবোৰ সোমাইছে এই নতুন শব্দবোৰ মই তোমাক দেখাইছো বাকি 9 আৰু 10 ৰ গোটেইবোৰ টপিক ক্লাস 8 ৰ কিতাপত থকা গোটেইবোৰ টপিক তুমি ইনক্লুড কৰিব লাগিব আৰু গোটেইবোৰ টপিক তুমি পঢ়িব লাগিব ওকে তুমি নকবা কি ইয়াতে এপি দিয়া নাই এপি নাহে নেকি এপি আহিব কিন্তু মই ইয়াতে এড কৰা নাই ইয়াতে মই একটা বস্তু এড কৰিছো যিকেটা বস্তুৰ বিষয়ে তুমি কমকে জানা যিকেটা বস্তু এক্সপ্লেইন কৰিব ভাল যিকেটা বস্তু সৰু সৰুকে ভগাই দিছো এই বস্তুখিনি এড কৰিছো বাকি 9 আৰু 10 ৰ কিতাপত যিমানখিনি টপিক আছে সব টপিক লাগিব স্ট্যাটিস্টিক্স ইয়াত মই এড কৰা নাই মিডিয়ান মই এড কৰা নাই প্ৰবাবিলিটি মই এড কৰা নাই বহুতখিনি বস্তু মই এড কৰা নাই ইয়াত কেৱল মই আপডেট কেটামান পাৰ্ট দিছো এই আপডেটেড টপিক কেটা মই দিছো বাকি যেখিনি অলৰেডি কমন টপিক আছে 8 9 10 ৰ কিতাপত সেইখিনি অলৰেডি ইয়াত ইনক্লুড হৈ আছে সেইখিনি ইয়াতে মই এড কৰা নাই ইয়াত অকল মই আপডেট ভাৰ্চনখিনি দিছো নতুন কিবা বস্তু এড হৈছে যদি ইয়াৰ ভিতৰত এখিনি বস্তু নতুনকে এড হৈ আছে ওকে তো তাক লৈ নাভাবিবা কি যে এখিনি বস্তু দিয়া নাই এখিনি বস্তু আছে অলৰেডি দে এখিনি বস্তু কনফিউজ নহবা কাৰণ অলৰেডি পঢ়াই আছো এখিনি বস্তু অলৰেডি আছে ঠিক আছে তো লগ পাওঁতে নতুন ক্লাছত ধুনীয়াকৈ চাই থাকিবা আপোনালোক আপোন চেনেল ইকাৰিডিশ্যন থ্যাংক ইউ সো মাচ থ্যাংক ইউ